অসমৰ বিভিন্ন জিলাৰ বাথৌ থানচালি, ব্ৰহ্ম মন্দিৰ, গাংগিং থান আৰু মন্দিৰসমূহৰ প্ৰতিনিধিসকল তথা উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল, চৰকাৰী বিষয়া কৰ্মচাৰীসকল। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সৌজন্যত আৰু খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি সঞ্চালকালয়ৰ উদ্যোগত সদৌ বাথৌ মহাসভা অসমৰ বিভিন্ন জিলাৰ 100খন বাথৌ থানচালি আৰু 98টা ব্ৰহ্ম মন্দিৰ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি 6টা অনুষ্ঠান আৰু 36খন উপাসনাস্থলীলৈ দ্বিতীয় কৃষ্টিৰ সাহায্য মঞ্জুৰি বিতৰণ অনুষ্ঠানলৈ আপোনালোক সকলোকে মই সশ্ৰদ্ধ আদৰণি জনাইছোঁ। অসম চৰকাৰে বিভিন্ন বিভাগৰ জৰিয়তে ৰাজ্যৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সৰ্বতোপ্ৰকাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ জৰিয়তে খিলঞ্জীয়া আৰু জনজাতীয় জনগোষ্ঠীসমূহৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰৰ বাবেও পদক্ষেপ ৰূপায়ণ কৰি আহিছে। এই দিশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ বিশেষ উদ্যোগত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অগ্ৰণী অনুষ্ঠানসমূহ আৰু উপাসনাস্থলীসমূহৰ সামগ্ৰিক উন্নয়নৰ হকে 2023-24 বিত্তীয় বৰ্ষৰ পৰাই আৰ্থিক সাহায্য মঞ্জুৰি প্ৰদান কৰা হৈছে। 2023-24 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ 18টা এনে অনুষ্ঠানৰ প্ৰতিটোলৈ 10 লাখ টকাকৈ, 73খন উপাসনাস্থলীৰ প্ৰতিখনলৈ 5 লাখ টকাকৈ, সদৌ বাথৌ মহাসভাৰ উদ্যোগত গুৱাহাটীৰ গড়চুকত নিৰ্মীয়মান সাংস্কৃতিক আৰু ঐতিহ্য কেন্দ্ৰৰ বাবে 2 কোটি টকা, ভৈৰৱকুণ্ডৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম সেৱাশ্ৰমলৈ 15 লাখ টকা সামৰি সৰ্বমুঠ 7 কোটি 60 লাখ টকা সাহায্য মঞ্জুৰি প্ৰদান কৰা হৈছে। 2024-25 বিত্তীয় বৰ্ষত সদৌ বাথৌ মহাসভাৰ উদ্যোগত গুৱাহাটীৰ গড়চুকত নিৰ্মীয়মান সাংস্কৃতিক আৰু ঐতিহ্য কেন্দ্ৰৰ বাবে আকৌ 5 কোটি টকা, ত্ৰিবাৰ্ষিক অধিৱেশনৰ বাবে 50 লাখ টকা আৰু 23-24 বৰ্ষত প্ৰদান কৰা সাহায্য মঞ্জুৰি দ্বিতীয় কৃষ্টি 10 লাখ টকা, কাৰ্বি আংলঙৰ দোলামৰাৰ লক্ষীমন আশ্ৰমলৈ 5 কোটি টকা, সদৌ অসম ব্ৰহ্ম ধৰ্ম পৰিচালনা সমিতিসহ অন্য 5টা জনজাতীয় অনুষ্ঠানলৈ দ্বিতীয় কৃষ্টিৰ 10 লাখ টকাকৈ আৰু 36খন বিভিন্ন খিলঞ্জীয়া জনজাতিৰ উপাসনাস্থলীলৈ দ্বিতীয় কৃষ্টিৰ 5 লাখ টকাকৈ, 408খন বাথৌ থানচালি আৰু ব্ৰহ্ম মন্দিৰলৈ 5 লাখ টকাকৈ সৰ্বমুঠ 33 কোটি 30 লাখ টকা সাহায্য মঞ্জুৰি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 15 কোটি 50 লাখ টকাৰ সাহায্য মঞ্জুৰি ইতিমধ্যে প্ৰদান কৰা হ'ল। বাকী 17 কোটি 80 লাখ টকাৰ সাহায্য মঞ্জুৰি পত্ৰ আজিৰ অনুষ্ঠানত আমি প্ৰদান কৰিম।